নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটো পুনৰ স্বাগতম জনাই আজি মই চতুৰ্থ মান নিৰূপণ 2024-25 বৰ্ষৰ প্ৰথম শ্ৰেণীৰ গণিতৰ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ। ইয়াত মই মুঠ নম্বৰ লৈ আহিছোঁ 50 আৰু সময় আছে 2 ঘণ্টা। 1 নম্বৰ হৈছে সংখ্যাৰ লগত সংখ্যাৰ নাম মিলোৱা। 5 নম্বৰ আছে। 2 নম্বৰ হৈছে তলৰ সংখ্যাবোৰত থকা অংকসমূহ লিখিব লাগিব। ইয়াত 4 নম্বৰ আছে, 4টা দি থোৱা আছে। নেক্সট 3 নম্বৰ হৈছে তলৰ অংকবোৰেৰে সংখ্যা গঠন কৰা। ইয়াত তোমাৰ 4টা দি থোৱা আছে, 4 নম্বৰ। এতিয়া 4 নম্বৰ হৈছে আগৰ সংখ্যাটো লিখা। 2 নম্বৰ আছে দুটা দি থোৱা আছে আৰু 5 নম্বৰটো হৈছে 5ৰ সংখ্যাটো লিখিব লাগিব। ইয়াত 2 নম্বৰ দিয়া হৈছে। 6 নম্বৰ হৈছে সংখ্যাৰ নামটো চাই সূত্ৰটোত ঘেৰ দিব লাগে। 23, 52, 27, 57 আৰু 60 এইকেইটা হৈছে সংখ্যাৰে দি থোৱা আছে আৰু যিটো সংখ্যা লিখি থোৱা আছে সেই সংখ্যাটোত ঘেৰ দিব লাগে। 7 নম্বৰ হৈছে যোগ কৰা। ইয়াত 2টা দি থোৱা আছে, যোগ কৰা 6 + 3 = কিমান হ'ব আৰু 7 + 7 = কিমান, এইটো হৈছে যোগ কৰা। আৰু 8 নম্বৰ হৈছে বিয়োগ কৰা। 9ৰ পৰা 4 গ'লে কিমান হ'ব এইটো বিয়োগ কৰিব লাগিব আৰু 10ৰ পৰা 5 গ'লে কিমান হয় এইটো বঢ়াব লাগিব। 9 নম্বৰটো হৈছে 50ৰ পৰা 70 লৈ সংখ্যাৰে লিখা। ইয়াত 10 নম্বৰ দিয়া হৈছে, 50ৰ পৰা 70 লৈকে লিখিব লাগিব। আৰু 10 নম্বৰ হৈছে তিনিফলা যোগ নেওতা মুখস্থ লিখা। এইখনেই আছিল প্ৰথম শ্ৰেণীৰ ক্লাছ 1ৰ মেথছৰ কুৱেশ্যন পেপাৰখন। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু চেনেলটোৰ প্ৰথমবাৰ আহিছা যদি ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ ছ' মাছ।